আজি ফাইনেলি আহিছোঁ ভূটান। মানে বিয়া হোৱা ইমান দিন হ'ল, ভূটান ওচৰতে হয়, কিন্তু ভূটানত আহিব পৰা নাছিলোঁ মানে কিবা কিবি কাৰণত আৰু একবাৰ আহিছিলোঁ হা, ইলেকশ্যনৰ গণনা আছিলে, ভোট গণনা আছিলে। তো সিদিনা আহি কিনে ন আমি আধাৰ পৰা এনেকৈ ফিৰি গৈছোঁ। তো আজি আৰু আমি আহিছোঁ, আজি খোলা আছে, তো একো হেৰি নাই। তো এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে কেনেকুৱা হয়। তো ব'লক দেখাই আছোঁ আপোনালোক। ইমান ধুনীয়া পৰিৱেশ, লগতে গিলাচ কুঁহিয়াৰৰ ৰস, আৰুনো কি লাগে। লাইনত আমিও ৰখি আছোঁ। তো ফাইনেলি আমি এণ্ট্ৰি কৰিলোঁ ভূটানৰ ভিতৰত। ইয়াৰে ৰাস্তাবোৰ যে শ্বিলঙৰ নিচিনা, ইমান পাক লগা হয়। এতিয়া আমি আহিছোঁ ভূটানৰ টাউনৰ মাজত। এতিয়া আমি খোজকাঢ়ি যাম। বহুত গৰম আছে, ৰাইজ ঠাণ্ডাৰ দিনত আহিব, গৰমৰ দিনত নাহিব। ৰাইজ টাউনৰ মাজত, কিন্তু এইখন টাউন নিচিনা নাপায়। এইখিনি ইয়াৰে টাউনৰ মাজৰে হয়, কিন্তু আজি বন্ধ আছে, ভিতৰত সোমাব নিদিয়ে। ৰাইজ আমাৰ তাৰে টাউনত কিমান মানুহ থাকে। ইয়াৰে টাউনত মানে কিবা বেলেগে হয়, মানুহ চানুহ নাই, এটা দুটা মানুহ কেৱল। তো আমি এতিয়া যাই আছোঁ ভূটানৰ চব্জি মাৰ্কেট। ব'লা। চব্জি মাৰ্কেট। এবাৰ আমি আহিছোঁ ফলৰ দোকানত। सब्जी बाजार से आ गई, अभी फ्रूट्स देखने के लिए आ गए। चलो दिखाते। ইয়াতে মানে ঘৰটো ডাঙৰে হয়, কিন্তু ফলৰ দোকান ইমানো বেছি নাই, কম আৰু। আমি এতিয়া ঘূৰি ফুৰি খাই লৈ আহিলোঁ। এতিয়া ঘৰত যাওঁ, 5:30মান বাজিলে। মানে ইয়াৰে ৰাস্তাবিলাক ভাল লাগে, ৰাস্তাবিলাক বিৰাট চাফা হয়, সেইটোৱে ভাল লাগে। আৰু টাউনবিলাকতো আমাৰ টাউনৰ নিচিনা মানুহ চানুহ ইমান নাথাকে, সেইটোৱে আৰু। ৰাস্তাত ভিৰ লাগিছে কাৰণ বনৰীয়া হাতী ওলাইছে ইয়াতে, আমি যাব পৰা নাই। চব মানুহ পূৰা ৰখি গৈছে, জাম লাগি গৈছে, কাৰণ ইয়াতে বনৰীয়া হাতীয়ে মানুহ চানুহ মাৰে। তো সেইকাৰণে চবে ৰখি কিনে হাতীকেইটাক যাব দি আছে আৰু। তো ভয়ো লাগে ন, ইমান একেলগত জাক পাতি আহিছে।